বানপীড়িত অঞ্চল বিশেষকৈ খাকপতা হাতীমূৰীয়া আজি আমাৰ কমলচাপুৰীকে ধৰি বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি আমাৰ বান বিধ্বস্ত মানুহসকলক অভাৱ অভিযোগৰ বুজ লওঁ আৰু তেখেতসকলক আমি কি ধৰণে চৰকাৰে ব্যৱস্থাৰে তেখেতসকলক স্বাভাৱিক অৱস্থালৈ অনাৰ কাৰণে আমাৰ চৰকাৰখনে যি ধৰণে কাম কৰি আছে মই আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত বানপীড়িত ৰাজ্যসকলৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনিৰ মাধ্যমেদি আমাৰ শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহত উন্নতি সাধন কৰে আৰু আজি দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছোঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে আহি শিৱসাগৰ জিলাৰ ৰাইজৰ লগত মত বিনিময় কৰোঁ আৰু শিৱসাগৰ বিভিন্ন সংগঠন কোচ ৰাজবংশী সন্মিলনী কোচ ৰাজবংশী ছাত্ৰ সন্থা আমাৰ চিটুলকা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সন্থাৰ প্ৰতিনিধি মই ইয়াত তেখেতসকলৰ অভাৱ অভিযোগৰ দাবী সংকলিত প্ৰতিলিপি মোৰ ওপৰত ন্যস্ত কৰা আৰু দাবীসমূহ চৰকাৰীভাৱে যিমানখিনি পাৰোঁ সমাধান কৰাৰ কাৰণে চেষ্টা কৰোঁ। বিতৰ্ক সদায় চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ সদায় কৰে আৰু নেচাৰেলি বানপানীটো স্থানীয়ভাৱে বৰষুণৰ ওপৰত গোটেইখিনি নিৰ্ভৰ নকৰে ক'ৰবাৰ পৰা যিকোনো ব্যৱস্থা চাওক বানপানী আজি যথেষ্ট আমাৰ ভয়াৱহ বানপানী হৈছে কিন্তু বানপানীৰ উৎসটো এই মুহূৰ্তত কোনে ততালিকে যে মানুহৰ দ্বাৰা নিৰ্মিত বুলি কোৱাটো ঠিক নহয় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি তথ্যভিত্তিক কৈছে যে এটা নেচাৰেল ডিজাষ্টাৰ গতিকে এইখিনিলৈ বিতৰ্ক কৰাতকৈ মই ভাবোঁ এই মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে স্বাভাৱিক অৱস্থা ঘূৰি অনাৰ কাৰণে বিৰোধীয়ে সহযোগ কৰিব লাগে অকল বিৰোধী কৰা বা এই মানুহখিনিক বিভ্ৰান্ত কৰি সমস্যাৰ সমাধান নহয় সমস্যাৰ সমাধান কৰিবলৈ হ'লে সহযোগ লাগিব কাম কৰাৰ ইচ্ছা শক্তি লাগিব গতিকে মই সকলোকে কৈছোঁ এই মুহূৰ্তত বিতৰ্কৰ পৰা আমি আঁতৰি থাকি ৰাইজৰ ওচৰ চাপে ৰাইজৰ অভাৱ অভিযোগ বুজ লৈ কেনেকৈ সমাধান কৰিব পাৰোঁ তাক চৰকাৰ আৰু জনসাধাৰণে একত্ৰিতভাৱে প্ৰচেষ্টা হাতত ল'ব লাগিব মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ বিতৰ্ক এৰাই চলি সহযোগ কৰক আৰু আমি শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাৰ যি বানপীড়িত অঞ্চলৰ মানুহখিনিৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এটা কথা আপুনি এই মুহূৰ্ততকৈ যে 1000 কোটি টকা লাগিব সেই মানে যিখিনি কামৰ আমাৰ দৰকাৰ আছে মই তৎকালে ক'ব নোৱাৰোঁ আপুনিও নোৱাৰে যে ইয়াত কিমান লেবাৰ লাগিব কি ধৰণৰ ইষ্টিমেট হ'ব গতিকে ভাল পাইছোঁ আপুনি এইখিনি কথা কোৱাৰ কাৰণে আমাৰ তৎকালে মেজাৰমেণ্ট লোৱাৰ কাৰণে বা মানুহখিনি সহায় কৰাৰ কাৰণে 70 কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে যে মানুহখিনি তৎকালে ব্যৱস্থা লোৱাৰ কাৰণে পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে নিশ্চয় আপোনালোকে আশা কৰা ধৰণেৰে এই মানুহখিনি বা আমাৰ যিখিনি ব্যৱস্থা ইতিমধ্যে আমাৰ বিধ্বস্ত হৈ গ'ল এই বিধ্বস্ত ব্যৱস্থাটোক আমি সম্পূৰ্ণভাৱে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কাম কৰি সেইখিনি বিশ্বাস ৰাখক আৰু ইতিমধ্যে যি অঞ্চলসমূহ এই ধৰণৰ ঘটনা ঘটিছে বান বিধ্বস্ত অঞ্চলৰ ৰাস্তা ঘাট আজি বিধ্বস্ত হৈছে সেই অঞ্চলসমূহ প্ৰত্যেক দিন মই নকওঁ প্ৰতি সপ্তাহত মন্ত্ৰীবিলাক আমাৰ মন্ত্ৰীগোটৰ মন্ত্ৰীসকল আহি আছে কিয় আহি আছে যে আমাক নিৰ্দেশ আছে মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ দিছে যে বিবেকীয়ভাৱে আপোনালোকে যাওক আৰু এটা কথা কৈছে যে একেলগে যাব নালাগে যে আপোনালোকে ভাগে ভাগে যাব নিজৰ ডিপাৰ্টমেণ্টত কি সমস্যা আছে সমস্যাসমূহ আপোনালোকে অধ্যয়ন কৰক আৰু মোৰ ওচৰত আপোনালোকে এই সমস্যা সমাধানৰ কাৰণে কিমান পুঁজি লাগে কি ব্যৱস্থা লাগে সেইখিনি আপোনালোকে দাখিল কৰক নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি অসমৰ ৰাইজ তথা বানপীড়িত অঞ্চলক স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন নিশ্চয় তাতকৈ কম নিদিয়ে।